চাকৰি নথকা ৰাজ্যৰ কিছু সংখ্যক মহিলালৈ আহিছে সুখবৰ। ৰাজ্যৰ 1 লাখ মহিলাই লাভ কৰিব চৰকাৰী সকাহ। কি আছে চৰকাৰৰ এই বিশেষ আঁচনিত? মুখ্যমন্ত্ৰীয়ে পুনৰ ৰাজহুৱা কৰিলে এই কথা। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ৰাজহুৱা কৰিলে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ঘোষণা কৰা ঋণ মাফ প্ৰসংগ। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ 1 লাখ মহিলাৰ বাবে লৈ আহিছে সুখবৰ। ইতিমধ্যে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত বাজেট অধিৱেশনত মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে ঋণ মাফ প্ৰসংগত ৰাজ্য চৰকাৰে দাখিল কৰিছিল বাজেট। ইয়াৰ জৰিয়তে চৰকাৰে তৃতীয় পৰ্যায়ত 1 লাখ ঋণী মহিলাক সকাহ প্ৰদান কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল শুনো আহক। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছে সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছে সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছে সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছে সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছে সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছে সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছে সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছে সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব।